আজিৰ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে কাৰণ মই কথা পাতিবলৈ গৈ আছো এনেকুৱা এটা টপিকৰ পৰা বা এনেকুৱা এটা বিষয়ৰ ওপৰত যিটো টপিকৰ ওপৰত বহু কমে কথা পতা হয় কিন্তু আটাইতকৈ বেছি বৰ্তমান সময়ত অসমৰ উঠি অহা প্ৰজন্মৰ সেইটোৱে প্ৰব্লেম যে দাদা মোক কোনো ছোৱালীয়ে গুৰুত্ব নিদিয়ে বা মোক কোনো ল'ৰাই আচলতে ইমান বেছি গুৰুত্ব নিদিয়ে তো তেনেকুৱা ধৰণৰ ফোন কল মোলৈ বহু অহা দেখা যায় আৰু বহুতে কয় যে এনেকুৱা কিবা এটা বস্তু দিয়ক এনেকুৱা এটা মোক নাম্বাৰ দিয়ক যিটোৰ পৰা মই এজনী ভাল ছোৱালী পটাব পাৰো বা মই এজন ভাল লাইফ পাৰ্টনাৰ এজন ভাল ল'ৰাক চইচ কৰিব পাৰো মোৰ ওচৰলৈতো বহুত এনেকুৱা ল'ৰা আহে কিন্তু ভাল নহয় তেওঁলোক ইমান বেছি মোৰ কাৰণে পাৰফেক্ট নহয় তেনেকুৱা আচলতে বহুত বেছি মোৰ ওচৰলৈ বাৰে বাৰে ফোন কল অহা দেখা যায় তাৰ লগতে নিজৰ আকৰ্ষণ শক্তি সকলোৱে বৃদ্ধি কৰিব বিচাৰে গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটা বস্তু শ্বেয়াৰ কৰিবলৈ গৈ আছো বা এটা হিলিং কোড শ্বেয়াৰ কৰিবলৈ গৈ আছো যিটো হিলিং কোড যদি আপোনালোকে জাষ্ট লিখি লয় সেইটো বস্তু লিখি যদি আপোনালোকে নিজৰ জেপত যদি ভৰাই লয় পেনৰ জেপত হওক বা আপোনালোকে যদি হোৱা বিছনাটো যদি ৰাখি দিয়ে তেনেহলে আপোনালোকে বিশ্বাস নকৰিব আপোনাৰ পাছফালে বা আপুনি য'তেই নাযাওক আপোনাক কিন্তু মানুহে ঘূৰি ঘূৰি চাব আৰু আপোনাৰ যিটো আকৰ্ষণ শক্তি এইটো বহুত বেছি বাঢ়ি যাব আৰু বাকী যিবিলাক মানুহ যাব আপুনি যেতিয়া কৰবালৈ যাব এঠাইলৈ আচলতে ফুৰিবলৈ যাব তেতিয়া বাকী যিবিলাক মানুহ আপোনাক চাব তেতিয়া সেই মানুহবিলাকে ক'ব যে এই ল'ৰাজনক কেনে কিবা এটা হলেও ভাল লাগিছে এই ছোৱালীজনী কেনে কিবা এটা হলেও ভাল লাগিছে আৰু মই প্ৰথমতে আজি ভিডিঅ'টোৰ আৰম্ভণিতে ক'ব বিচাৰিম যদি আপুনি বৰ্তমান সময়ত বিবাহিত যদি এজন পুৰুষ তেনেহলে এই নাম্বাৰটো বা এই হিলিং কোডটো আপোনালোকে লিখিব নালাগে কাৰণ হয়তো আপোনালোকৰ মেৰিজ লাইফত তেতিয়া প্ৰব্লেমো হৈ যাব পাৰে কাৰণ আপোনাৰ যিটো আকৰ্ষণ শক্তি সেইটো যদি বৃদ্ধি পাই যায় তেনেহলে পাছত যদি কেনেবাকৈ ছোৱালী তোৱালী লাগি যায় তেনেহলে অকমান দিগদাৰ হ'ব পাৰে আৰু যিসকল বিবাহিত মহিলা তেওঁলোকৰ বাবেও কিন্তু এই হিলিং কোডটো নহয় যিসকল বৰ্তমান সময়ত একেবাৰে সুস্থ বা বিয়া হোৱা নাই একেবাৰে তেওঁলোকৰ উপযুক্ত বয়স হৈছে বিবাহ হবলৈ আৰু তেওঁলোকৰ বৰ্তমান সময়ত যদিও কোনোবা আছে বা নিজৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আছে যদিও ইজনে সিজনৰ ওপৰত যদি বেছি আকৰ্ষিত কৰিব বিচাৰিছে ইজন তেওঁৰ কাৰণে পগলা হোৱাটো বিচাৰিছে তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে ইউজ কৰিব পাৰে এই হিলিং কোডটো আৰু ভিডিঅ'টো বহুত বেছি এটা সুন্দৰ ভিডিঅ' বুলি মই ক'ম গতিকে আপোনালোকে ভিডিঅ'টো লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই ডাইৰেক্টলি আপোনালোকক হিলিং কোডটো জনাই দিব বিচাৰিছো সকলোৱে লিখি ল'ব আৰু কেনেকৈ আপোনালোকে ইউজ কৰিব সেইটো জনাই আছো তাৰ পৰা আৰু হিলিং কোডটো হৈছে 65385392 মই পুনৰ কৈছো 65385392 এই যিটো এঞ্জেল নাম্বাৰ এইটো আপোনালোকে ৰঙা ৰঙৰ চিয়াহীয়ে ৰেড পেন ইউজ কৰিব সেই ৰেড পেনে আপোনালোকে লিখিব এখন সৰু কাগজত তাৰপিছত সেই কাগজখন ফালি আপোনালোকে আচলতে নিজৰ পেনৰ জেপত ৰাখিব পাৰে নহলে হোৱা বিছনাৰ শিতানত আচলতে ৰাখিব পাৰে আৰু আপোনালোকে নিজে চাব আপোনাৰ যিটো আকৰ্ষণ শক্তি এইটো আচলতে বৃদ্ধি পাই যাব আৰু যিসকল সিংগুল আছে তেওঁলোকেতো ইউজ নিশ্চয় কৰিব আৰু যিসকল বৰ্তমান সময়ত সিংগুল নাই তেওঁলোকে ইউজ কৰিব পাৰে কিন্তু বিবাহিত যিসকল পুৰুষ মহিলা তেওঁলোকে সাধাৰণতে এইবিলাক বস্তু ইউজ নকৰিলে ভাল কাৰণ আজিকালি জিটি হৈ যায় আজিকালি আচলতে বিভিন্ন ধৰণৰ কেছ হোৱা দেখা যায় গতিকে তেওঁলোকে সাধাৰণতে এইবিলাক বস্তু ইউজ নকৰিব যদি কৰে সেইটো আপোনাৰ প্ৰব্লেম মোৰ প্ৰব্লেম কিন্তু নহয় মই আগতে কৈ দিব বিচাৰিলো আৰু এই ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰো ইমানতে ভিডিঅ'টো মই সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'